নমস্কাৰ। জয়জ্যোতি আপোনা হ'বলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। আজি আমি আমাৰ আধ্যাত্মিক ভাৱত গুৰুদেৱ নামৰ গ্ৰন্থ সন্নিৱিষ্ট এটা বিষয়বস্তু ইয়াত পাঠ কৰিবলৈ ওলাইছোঁ। বিষয়বস্তুটো হৈছে শ্ৰীমদ ভাগৱত গীতাৰ কাব্য ভ্ৰমণ। আৰু এইখিনি কৰিবলৈ যাওঁতে হয়তো ফুলকুটি কিবা হ'ব পাৰে, তাৰ বাবে ক্ষমা মাৰ্জনা বিচাৰিছোঁ। প্ৰথমতে কৃষ্ণই অৰ্জুনক ক'লে, আকাংক্ষা নকৰি এক ফলপ্ৰাপ্তি যুক্ত হয় যিজন কৰ্মত তেওঁকেই বোলে একেধাৰে যোগী আৰু পৰম সন্ন্যাসী। নকৰিলে বোলে কোনো যজ্ঞ কৰ্ম এৰি যত গৃহধৰ্ম নহয় কোনোবা যোগী কাকো জনা নবোলে সন্ন্যাসী। একোকে প্ৰভেদ নাই যোগ আৰু সন্ন্যাসৰ দুটাই একে, কোনোবাই বোলে যোগ কাৰোবাৰ বাবে সেয়ে সন্ন্যাস। যিজনে নকৰে ত্যাগ পুহি ৰখা উদ্দেশ্য বাসনা, নোৱাৰে সিজন হ'ব কোনো কালে যোগী পৰম সফল। যিজনে লভিব খোজে পাহাৰ বগাই যোগৰ শিখৰ চূড়া, সিজনে কৰিব লাগে ক্ষন্তিহীন কৰ্মৰে সাধনা। কাৰণ যোগীৰ ধ্যানে বিচাৰে চিত্তৰ প্ৰশান্তি, কৰ্মৰে বুকুতে থাকে যোগৰ পৰম প্ৰাপ্তি। যেতিয়া কোনোবা জনে কৰে পৰিহাৰে বিষয় বাসনা, আঁতৰাই থয় যত কৰ্মত আসক্তি আৰু ত্যাগ কৰে সকলোতে পুহি ৰখা মনৰ আকাংক্ষা, তেওঁকেই বোলে যোগী। ভগতেই মজি থকা আত্মাক উদ্ধাৰ কৰে মাথোন, আত্মাই আত্মা সি যে অজীৱ ভক্তিৰ। মানুহৰ আত্মা দুটি, জীৱন সন্ধানী আৰু ভোগৰ ব্যাঘী। আত্মাই আত্মাৰ বন্ধু, আত্মাই আত্মাৰ শত্ৰু জানিব পৰম। সিজনৰ আত্মা বন্ধু সিজনৰ পংকিলেও আত্মাৰ, যিজনাৰ উচ্চতৰ আত্মাই কৰিছে জয় নিঃস্বস্ত আত্মা। নোৱাৰিলে যিজনে লভিব একো উচ্চতৰ আত্মাৰ প্ৰেৰণা, সিজনৰ আত্মা সি যে আত্মাৰে শত্ৰু। জয় কৰে যিজনাই মলিন আত্মাত লভিছে প্ৰাণৰ শান্তি, সিজনতে পৰম আত্মাই পাই চিনাকি আশ্ৰয় নিৰ। সিজনৰ আত্মা সি যে লোৱা চেঁচা লগা হোৱান অপমান সুখ দুখ সকলোটি দ্বন্দ্বহীন পৰম দেৱীৰ। যিজনৰ আত্মা তৃপ্ত জ্ঞান আৰু বিজ্ঞানৰ লৈ আস্বাদন নিৰ্বিকাৰ জিতেন্দ্ৰ, যিজন তপস্বী দেখা পায় যিজনে কেতিয়াও ভেদ ৰূপৰ যোগ মাটিৰ চোপৰা শিলৰ টুকুৰা আৰু সোণৰ চাহিত, সিজনকে বোলে জানা সমদৰ্শী যোগী। যিজনাই দেখা পায় ভাই বন্ধু শত্ৰু মিত্ৰ সকলোতে একে এটি ৰূপ, উদাসীন মধ্যবাদী অথবা বিদ্বেষী সকলো সমান, সাধু সাধুতো নাই ভেদাভেদ, ক'ব পাৰি সেইজন পুৰুষেই যোগস্থ মহা। হ'ব লাগে যোগীৰ হৃদয় নিশ্চল প্ৰশান্ত, হ'ব লাগে ভয় শূন্য ব্ৰহ্মচৰ্য ব্ৰতচাৰী পৰম সংযত, শূন্য কৰি এইদৰে মনৰ বিষয় কাৰ মোকেই চিন্তিব লাগে মোৰেই থাপনা পাতি। যোগীজনে পাৰে যদি এইদৰে আত্মাক কৰিব মুক্ত, নিৰুদ্ধ মানসে আৰু অমল নিষ্ঠাৰে লাভ কৰি তেওঁ নিৰ্বাণৰ অনিত্য প্ৰশান্তি। মই জানো সেই নিৰ্বাণৰ অনন্ত অব্যয় ওচৰ, যিবোৰে ভজন কৰি অতিমাত্ৰা উদৰ পূৰণ কৰি অথবা এনেই থাকে উপবাসে অৰ্ধাখনি, যিবোৰে টোপনি মাৰে দিন ৰাতি একোকেই নগণি অথবা নিশা আধৰুৱা টোপনিৰে নতু জাগৰে, সিবোৰৰ কোনেও নোৱাৰে জানা যোগৰ সৰলি নাম। যিবোৰৰ পৰিমাণ আহাৰৰ ভ্ৰমণৰ অতি নিয়মীয়া, যিবোৰৰ কাম কাজ প্ৰচেষ্টাৰ পৰিমাণ চেৰাই নোযোৱা, যিবোৰৰ টোপনি ভাগৰ আৰু ৰাতিৰ ভাগৰে মাথো মজলীয়া, ধন্য হয় সিবোৰৰ যোগৰ সাধনা। মোজ খাই দুখৰ চকুলো শান্তি পাই চিৰ যুগমীয়া। যিজন যোগীৰ চিত্ত আত্মাতেই কৰে অৱস্থান হৈ উঠি সকলোতে কামনা বাসনা মুক্ত, সিজনে কটাই কাল স্পৃহা শূন্য হৈ পৰম সংযমে, সিজনকে কয় জানা যোগৰে ভাষাত মুক্ত। লভিলে এবাৰ যাক নোৱাৰি বুজিব অনালাগ শ্ৰেষ্ঠত্বৰ প্ৰতিষ্ঠিত হ'লে য'ত, মাথোন এবাৰ অভিভূত নোৱাৰে কৰিব শ্ৰেষ্ঠতম দুখৰ জ্বালাই প্ৰাপ্তি বুলি ক'ব পাৰি তাকেই অনলক যোগ সাধনাৰ। স্বাৰ্থপৰে হেঁপাহতে ঠন ধৰি উঠে যত মনৰে কামনা, সিবোৰক নিশেষ বৰ্জন কৰি দৃঢ়তাৰে মনৰ বল চপাই আনিব লাগে। ইন্দ্ৰিয় বোধেৰে পোৱা দি চৰিত হৈ থকা সকলো চিন্তা, লাহে লাহে ধৈৰ্যৰ হাতত ধৰি বুদ্ধিক প্ৰযুক্ত কৰি বন্ধ কৰি থব লাগে মনৰ সকলো ক্ৰিয়া, উচ্চতৰ আত্মাক নিবিষ্ট কৰি সেই গভীৰ মনৰ
থ'ব লাগে আঁতৰাই মনক আমনি কৰা সকলো তৰল চিন্তা। অধীৰ অবিৰি মনে ঢাপলি মেলিব খোজে ইপিনে সিপিনে বিষয় চিন্তাৰ পৰা মনক চপাই আনি থ'ব লাগে 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 সংযমৰে বাঘজৰি টানি থ'ব লাগে সংযমৰে বাঘজৰি টানি থ'ব লাগে আত্মাৰ শক্তিৰে সম্পূৰ্ণ দমন কৰি। সেইবোৰ যোগীয়ে সবাতো উত্তম আৰু জীৱনটোতেই মুক্ত। সেইবোৰ যোগীয়ে মন হয় পৰম প্ৰশান্ত। যিবোৰে ব্যস্ত থাকে নিৰন্তৰ সাধনাত সিবোৰে লাভ কৰে প্ৰতি ক্ষণে সংস্পৰ্শ ব্ৰহ্মৰ। অধিকাৰী হ'ব পাৰে জীৱনটোতেই অনন্ত ঘৰ। ব্ৰহ্মযুক্ত সমদৰ্শী সেইবোৰেই দেখা পাই ঘতে ঘতে সকলো লীন হৈ আছে যে আপুনি, আৰু দেখা পাই আপোনাৰ সকলো ভূতৰ আত্মা একোকে প্ৰভেদ নাই আপোনাৰ সতে বিশ্ব ভুৱনৰ। যিজনাই দেখা পাই মৰে ৰূপ সকলো ক্ষণতে আছো মই বিয়পি বিৰিঙি গোটেই বিশ্বতে। সিজনাই মোক জানা হেৰুৱাব নোৱাৰে কদাপি, আৰু ময়ো হেৰুৱাব নোৱাৰো ভুলতে। যিজনাই দেখা পাই সকলো ভূততে এই ভুৱনৰ একেটি ৰূপৰে বিচিত্ৰ প্ৰকাশ, সিজনাই মাথো মৰেই ভজনা কৰি বিশ্বক বন্দনা কৰি। আৰু তেওঁ য'তেই নেথাকক যিহতেই অভ্যস্ত নহওক, তেওঁ আচলতে থাকে মতেই লুকাই মৰেই জয় গান গায়। সিজনাই দেখা পাই সুখে দুখে সকলো ক্ষণতে একেটি উপমা, সকলো জীৱৰে মাথোন নিজৰ আত্মা হেৰা ধনঞ্জয়। সেইজনকে ক'ব পাৰি মহাশ্ৰেষ্ঠ যোগী। সিজনতে ভৰপূৰ সকলোটি যোগৰ উপমা। তাৰপিছত অৰ্জুনে ক'লে, তুমি মোক ক'লা যি যোগৰ সাম্যৰূপ কথা, চঞ্চলতা হেতু মোৰ মনৰ দৃষ্টিৰ মই জানো এতিয়াও পোৱা নাই দেখা। নিশ্চল স্থিতিৰ তাৰ ৰূপ সনাতন। মন সি যে চঞ্চল, ইন্দ্ৰিয় ৰাজিক কৰে বিক্ষোভন। অতি বলৱান আৰু অত্যন্ত অনম্য সি, গতি তাৰ ৰোধ কৰা দুষ্কৰি ভীষণ। যিদৰে ৰোধ কৰা সহজ নহয় ধুমুহাৰে গতি। তাৰপিছত কৃষ্ণই ক'লে, জানো মই মন সি যে সবাতকৈ সঁচাকৈয়ে চঞ্চল ভীষণ, নোৱাৰে কৰিব তাক সহজে দমন। তথাপিতো থ'ব পাৰি তাক শাসনৰে ভিতৰুৱা কৰি, লাগে মাথোন সামান্য ত্যাগ আৰু কিঞ্চিত বৈৰাগ্য। তাৰপিছত অৰ্জুনে ক'লে, যিবোৰৰ আছে শ্ৰদ্ধা আছে ভক্তি সংযত নাই চিত্তত, মাথো একাগ্ৰ প্ৰযত্ন সিবোৰৰ দেখা পাওঁ কেতিয়াবা যোগৰ বাটৰ পৰা ভ্ৰষ্ট। সিবোৰে কেনেকৈ বাৰু ল'ব পাৰে কিবা গতিপ্ৰাপ্ত। থাকতেও যোগৰে সাধনা কৰি ব্ৰহ্ম জ্ঞান পোহৰ বিচাৰি, নপৰে পিছলি জানো কোনো যোগী কৰ্ম আৰু জ্ঞান দুয়োটা যোগৰ সাধনা বাটৰ পৰা আকাশেদি গৈ থকা এচপৰা যেনিবা ডাৱৰ বতাহে কোনোবাই দি উৰুৱাই লৈ যোৱা এক সংকেত ধ্বনি। সকামৰ সুধিছো তোমাক এইষাৰে কথা, জানোচা কৰিবা দূৰ সন্দেহৰে মেঘৰ চপৰা, ধূপ বান্ধি মনৰ আকাশ মৰে ক্ষমা কৰি তোলা। কৰা নিৰাময় মোৰ মনৰ সংশয়বোৰ। হ'ব পাৰে যোগভ্ৰষ্ট, তথাপি সিবোৰ নহয় দুৰ্গতিগ্ৰস্ত। ইহকাল পৰকাল কোনোটো কালতেই, কাৰণ সিবোৰ সঁচাই আৰম্ভ কৰে কিবা শুভ কাৰ্য, ব্যৰ্থতাত হ'লেও সমাপ্তি তাৰ মুখামুখি নহয় সিবোৰ কাহানিও কোনো বিনাশৰ। যোগভ্ৰষ্ট যোগীয়েও লাভ কৰে স্বৰ্গ, নেভাবিবা লাভ কৰে মাথো পুণ্যবানে। কিছুমানে তাতেই কটাই জন্ম ধৰি লয় পুনৰে, বা হয়তো কাৰোবাৰ সনৰূপে ভৰা পবিত্ৰ ঘৰত, নহ'লে বা ঘূৰি আহি জন্ম লাভ কৰে অন্য ক'ৰবাত, হ'লেও দুখীয়া জ্ঞানবান কোনোবা পৰম যোগীৰ ঘৰত। কতজনে কৰিও কিমান পুণ্য নহয় সিদৰে ধন্য, নেপাই বিচাৰি কোনো পবিত্ৰ ঘৰত জন্ম। সেইদৰে যোগভ্ৰষ্টজনে জন্ম লাভ কৰি আকৌ এবাৰ দুনাই জৰাই লয় চিগা শিকলিৰ খাৰু, ব্ৰহ্মাস্ত্ৰ আৰু আত্মাক বান্ধিব খোজা সাধনা শিকলি চেষ্টা কৰে পুনৰাই দুগুণ উৎসাহে, জানোচা বিচাৰি পাই সিবোৰে নোপোৱা যোগৰ পৰম সিদ্ধি। সেইবোৰ ব্যাহত যোগীয়ে থাকিলেও নকৰে প্ৰচেষ্টা,
যোগৰ সাধনা পূৰ্বজন্মৰ অভ্যাসৰ বাবে বিচাৰি পৰম সত্য যোগত প্ৰতিষ্ঠিত হয় তেওঁলোকে লাভ কৰে মুক্তি। জন্ম যন্ত্ৰণাৰ পৰা ফলশ্ৰুতি সি যে বেদপাত পুণ্যৰ অতীত। যিবোৰ যোগীয়ে কিন্তু জন্ম ধৰি পুনৰাই পখালে সকলো পুৰণি পাপৰে মলি চেষ্টা কৰে আৰু বেছি পূৰ্বতকৈও লাভ কৰে সিবোৰে সাধকে যোগৰ পৰম সিদ্ধি লাভ কৰে সাধনাৰ লক্ষ্য বস্তু অনন্ত বিমুক্তি। যোগীৰ জীৱন জানা তপস্বীৰ জীৱনেই নেপায় ঢুকি যে বহু শ্ৰেষ্ঠত্ব তুলনাত জ্ঞানীৰ জীৱনৰ সতে তুলনা নহয় তাতে যজ্ঞ কৰ্মী। সেইবাবে হে অৰ্জুন তুমি হোৱা অনলক যোগী। সকলো যোগীৰ মাজত যিজনে মোকেই ভজনা কৰে অনন্ত শ্ৰদ্ধাৰে হৃদয় উজাৰি মোতেই উৎসৰ্গা কৰে যিজনে নিজকে পৰিপূৰ্ণভাৱে দিওঁ মই তেওঁকেই বৰণ অঞ্জলি যোগী শ্ৰেষ্ঠ বুলি। সেই হৃদবৃন্দ অৰ্জুন জীৱাত্মা আৰু কৃষ্ণ পৰমাত্মাই আমাক আমাৰ মনৰ সংযমী হোৱাৰ বাবে যিবোৰ উপদেশ অৰ্জুনৰ মাধ্যমেদি দিবলৈ চেষ্টা কৰিছে আমি তাকেই অনুকৰণ কৰিব বিচাৰিছোঁ। হে কৃষ্ণ তুমি সকলোলৈ চাওঁ।